নমস্কাৰ, আপোনালোকে চাই আছে আসাম ক্ৰিকেট টীম ইউটিউব চেনেলটো। যোৱাকালি হৈ যোৱা ভাৰত আৰু জিম্বাবৱেৰ মাজত অনুষ্ঠিত হৈ যোৱা খেলখনত ভাৰতে অতি প্ৰবল জয়েৰে ছেমিফাইনেলে যোৱা পথ সুগম কৰিলে। প্ৰথমতে চাউথ আফ্ৰিকাই দিনৰ ভাগত দেখিবলৈ পোৱা যায় যে জিম্বাবৱেক বৰ বেয়াকৈ টাৰ্গেট চেছ কৰিলে আৰু ৰাতি ইণ্ডিয়াই জিম্বাবৱেক 75 ৰানত হৰুৱাই তেওঁলোকে বৰ্তমান ভাৰতে প্ৰথমতে বেটিং কৰি 256 ৰান লক্ষ্য কৰি দিছে। তাৰ বিপৰীতে জিম্বাবৱে টীমটোৱে 180 ৰানত থমকি ৰ'ব লগা হয় আৰু 7টা উইকেট তেওঁলোকৰ লোকচান হৈছিলে আৰু ইণ্ডিয়াৰ উইকেট লোকচান হৈছিলে মাত্ৰ 4টা। 256 ৰানৰ টাৰ্গেট দিছিলে, এটা বিশাল স্ক'ৰ বান্ধি দিছিলে, তেওঁলোকে চেছ কৰিবলৈ সক্ষম নহ'ল। গতিকে ভাৰতে আৰু এখন খেল আছে 1 মাৰ্চত ৱেষ্ট ইণ্ডিজৰ লগত। সেইখন জিকিলে মানে তেওঁলোকে ছেমিফাইনেললৈ যাবলৈ পথ সুগম হ'ব। গতিকে কালি কোনে কোনে ভাল খেলিছে তাকে ক'বলৈ গৈছোঁ। সঞ্জু চেমছনে 14টা বলত 14টা বলত 24 ৰান। তাৰপিছতে অভিষেক শৰ্মাই কালি এটা ধুনীয়া কামবেক কৰিছে। 30টা বলত 56 ৰান তেখেতে মাৰিছে, য'ত নেকি 6টা 6 4টা 4 আৰু তিলক বৰ্মাৰ 44 ৰান 14টা বলত আৰু সূৰ্যকুমাৰ যাদৱ 33 ৰান 14টা বলত আৰু হাৰ্দিক পাণ্ডিয়া 23টা বলত 51 ৰান কৰে। সেই গতিকে টীমটো মজবুত হৈছে। য'ত সঞ্জু চেমছন আহি গ'ল তাত টীমটো এতিয়া বহুতেই মজবুত লাগিছে আৰু মোৰ এনেকুৱা লাগিছে যেন ইণ্ডিয়া আৰু চাউথ আফ্ৰিকাৰ মাজত ফাইনেলখন হ'ব নিচিনা লাগিছে। কি হয় চাই লওঁ। যিহেতু 1 মাৰ্চত ৱেষ্ট ইণ্ডিজক হৰুৱালেহে কিন্তু ইণ্ডিয়াই ছেমিফাইনেললৈ যাব পাৰিব। আৰু যদি বৰষুণ বা কিবা হয় তেতিয়া কিন্তু ৱেষ্ট ইণ্ডিজ আগলৈ যোৱাটো এটা নিচেই উজু কাম হৈ যাব। তেখেতসকলৰ ৰান ৰেটটো বহুত ভাল। সেই গতিকে কালি খেলখন সঁচাকৈ বৰ ভাল লাগিলে। এনেকুৱা কামবেক কৰিব লাগে, কিন্তু বহুত ধুনীয়া এটা ষ্টাৰ্টিং দিছে আৰু মই আশা কৰিছোঁ আগলৈও এনেকুৱা আমাৰ ভাৰতীয় টীমৰ সমৰ্থকসকলে মোৰ ভিডিঅ'সমূহ চাই মোক লাইক কৰে, ছাবস্ক্ৰাইব কৰে। আপোনালোকে ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। মইতো প্ৰথম সেইবাবে অলপ মাতটো কিবাকিবি লাগি ধৰা নিচিনাকৈ ধৰে, আপোনালোকে বেয়া চেয়া নাপাব। সেই গতিকে মোৰ ভিডিঅ'বোৰ যদি ভাল পায় কোনোবাই শ্বেয়াৰ কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ ক্ৰিকেট প্ৰেমী অনুৰাগীসকললৈ মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তেতিয়া মোৰ অলপ আপোনালোকলৈ ভিডিঅ' আগবঢ়োৱাত অলপ সুবিধা হ'ব। গতিকে আগলৈ আকৌ নতুন এটা ভিডিঅ' লৈ অহাৰ চেষ্টা কৰিম। গতিকে আজিলৈ আহোঁ। ধন্যবাদ। জয় অসম।